हेलो गाइस की खबर बहुते सुधी আছে যে এডমিট কার্ড কেতিয়া আহিব মোৰ মানে ইউটিউবত কমেন্ট আহি থাকে এডমিট কার্ড কেতিয়া আহিব ভিডিও এটা বনাব মই তাকে লৈ আজি মানে এটা ভিডিও বনাম বুলি আছো এডমিট কাৰ্ডৰ বিষয় লৈ এবি ইউবি এপি আৰু জিজি পোষ্ট ওলাইছে ভেকেন ওলাইছে তাৰ ওপৰত এটা ভিডিও বনাম বুলি ভাবিছো মানে সবৰ কমেন্টৰ কাৰণে মানে আপোনালোকৰ এডমিটটো আমাৰ সিএম ছাৰে কোৱা মতেতো আপোনালোকৰ জুলাই মাহত হোৱা কথা কিন্তু जुलाई আগষ্ট জুনটো গলে লাষ্ট আপোনালোকৰ কেদিননো আছে জুলাই মাহত নহলে আগষ্টত হোৱা চান্স আছে আগষ্টত নহলে আৰু মানে অক্টোবৰত আপোনালোকৰ আছে পঞ্চায়ত ইলেকশ্যনত মানে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ নোহোৱা আগতে যদি হল নহলে আপোনালোকৰ ডিলে হোৱা চান্স আছে কাৰণ আপোনালোকৰ মানে কি ইলেকশ্যনত বহুত ৰিসোৰ্স প্ৰয়োজন হয় যেনেকৈ মেন পাৱাৰ পুলিচ তেনেকৈ মানে বহুত প্ৰয়োজন হয় আৰু সেই সময়ত যদি আপোনালোকে এইকেইটা সময়তে নহলে তেন্তে আপোনালোকৰ অক্টোবৰত আছে আপোনালোকৰ পঞ্চায়ত ইলেকশ্যনৰ কাৰণে অলপ ডিলে হৈ যোৱা চান্স আছে মানে এই কাৰণে প্ৰেক্টিস কৰি থাকক যদি এইকেইদিন হল জুলাই আগষ্টৰ ভিতৰত তেন্তে চিন্তা নকৰিব জুলাই আগষ্টৰ ভিতৰত হোৱা চান্স বহুত আছে আৰু যদি হয় মই খবৰ পাওঁ ফিক্স জনাম কাৰণ আমাৰ যোনখন মানে গ্ৰাউণ্ড আছে যোনটো আমাৰ ধেমাজিত গ্ৰাউণ্ড আছে তাত যদি ৰেডি কৰে মই আপোনালোকক এডমিট কাৰ্ড ওলোৱা আগে জনাম এই কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে মোৰ লগত যোগদান হৈ থাকিব মোৰ ইউটিউব চেনেলৰ লগত মই আপোনালোকক যি খবৰ পাওঁ তেতিয়ালৈ মানে আপোনালোকক জনাই দিম আৰু আপোনাৰ এডমিট কাৰ্ডে হওক বা যিকোনো ক্ষেত্ৰত মানে ফিল্ড ৰেডি কৰাৰ ক্ষেত্ৰত হওক জিপিএছ বহুৱাৰ ক্ষেত্ৰত হওক এনেকুৱা ক্ষেত্ৰত যদি যিকোনো মানে আপডেট পাওঁ মই আপোনালোকক জনাম আৰু আমাৰ সিএম ছাৰে কোৱা মতেতো জুলাইত হ'ব লাগে তাৰ বাহিৰেও আপোনালোকে প্ৰেক্টিছ কেনেকুৱা কৰি আছে আৰু আপোনালোকে এইবাৰ চাগে গম নাপায় এইবাৰ মানে অলপ ভেকেণ্টবিলাক মানে বহুত মানে ক্ৰিটিকেলি হৈ গৈছে আপোনালোকৰ আগতে ধৰি লওক আছিল এবি ইউবিত ধৰি লওক ইউবিটো সেমে আছে এবিত আপোনালোকৰ চিনাপ নাছিলে তাৰ আগৰবাৰত চিনাপ হৈ গ'ল এইবাৰ চিনাপ আহি গ'ল তাৰ বাহিৰেও ভাইভা আহি গ'ল ভাইভাৰ কাৰণে আপোনালোকৰ 5 মাৰ্ক এক্সট্ৰা আৰু তাৰ বাহিৰেও আপোনালোকৰ ৰিজাৰ্ভেশ্যন বহুত আছে এইবাৰ গম পায়নে নাপায় আপোনালোকে এইটো কথা সেইকাৰণে আপোনালোকৰ পোষ্ট যিমান আছে তাৰ বাহিৰেও ৰিজাৰ্ভেশ্যন বহুত আছে আপোনালোকৰ ৰিজাৰ্ভেশ্যন কেনেকুৱা ধৰণৰ আছে মই আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ নটিফিকেশ্যনত আপোনাৰ উল্লেখ আছে আপোনালোকে মন কৰিছে না নাই নাজানো কিন্তু ৰিজাৰ্ভেশ্যন কেনেকুৱা আছে আপোনালোকে চাই লওক আৰু আপোনালোকে চাওক ইউবিটো 30% আপোনালোকৰ মানে ওমেন কেণ্ডিডেটছৰ কাৰণে গুচি যায় আৰু তাৰ বাহিৰেও আপোনালোকৰ এইবাৰ মানে আপোনাৰ ইএক্স মানে ট্ৰাইব যিটো মানে আপোনাৰ হেৰি চাহ বাগানৰ ট্ৰাইবৰ কাৰণেও ৰিজাৰ্ভ আছে তেনেকৈ মানে আপোনালোকে NDFB এক্স কেডেটৰ কাৰণে ৰিজাৰ্ভ আছে তেনেকৈতো আগতে নাছিলে এইবাৰ বহুত ৰিজাৰ্ভ আছে বহুত ৰিজাৰ্ভ থকাৰ কাৰণে এইবাৰ অলপ কম্পিটিশ্যনটো হাৰ্ড হ'ব কাৰণ ৰিজাৰ্ভ থাকিলে পোষ্টটো কমি যায় না তাৰ বাহিৰেও আপোনালোকৰ হোমগাৰ্ডটো আগতে আছিল বাৰু তাৰ বাহিৰেও কিছুমান নতুন সোমাইছে আপোনালোকৰ মানে যিটো ৰিজাৰ্ভ বেছি বঢ়াই দিছে আগৰ তুলনাত মানে ৰিজাৰ্ভেশ্যন আজিকালি বেছি হৈ গৈছে যিটো মানে অৰ্ডাৰ আৰু ওপৰৰ অৰ্ডাৰৰ পৰা সো আগতে আপোনালোকৰ যিটো মানে লং জাম্প নাছিলে কি বুলি কয় যোনটো চিনাপ নাছিলে এতিয়া চিনাপটো আহিলে তাৰ বাহিৰে আপোনালোকৰ মানে যিটো অক্টোবৰৰ কথা কৈছোঁ মডেল কোড অফ কণ্ডাক্ট নেলাগা আগতে যদি আপোনালোকৰ ইণ্টাৰভিউটো হৈ গ'ল তেতিয়া মানে আপোনালোকৰ ফিক্স হোৱা চান্স আছে সোনকালে মানে হ'লে হ'ব নহ'লে অক্টোবৰত পিছলৈ যোৱা চান্স আছে আৰু আপোনালোকে প্ৰিপেৰেশ্যনটো তাগৰা কৰি ৰাখক কাৰণ প্ৰিপেৰেশ্যন যিমান হ'ব আজিকালি কম্পিটিশ্যনৰ প্ৰিপেৰেশ্যন যিমান হাৰ্ড হ'ব আপুনি 10টাক পিছ পেলাই মানে আগবাঢ়িব পাৰিলেহে আপোনালোকে চাকৰিটো পাব চ' সেইকাৰণে বেষ্ট অফ লাক ভালদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক থেংক ইউ